ওয়েলকাম টু ফ্ৰম ইণ্ডিয়া। তো গাইজ, আজি আমি আনিছোঁ এখন সুন্দৰ মৰকজৰ গড়, আৰু সেই গড়খন আপোনালোকে দেখিব যে কেনেকৈ 11 ফুট বাই 11 গড়খন আছে। 11 ফুট বাই 11, আৰু গড়খন আপোনালোকৰ সন্মুখত আমি দেখাম যে কেনেকৈ গড়খন হৈছে বা গড়ৰ মডিফিকেশ্যনটো কেনেকৈ আপোনালোকে দেখিব। যে গড়ৰ যিবিলাক দৰ্জা আছে সেইবিলাক আগতে মানুহে কাঠৰ দিছিল, কিন্তু এতিয়া কাঠৰ নহয়, সেইবিলাক লোহা দি তৈয়াৰ কৰিছে। যাৰ কাৰণে এখন এতিয়া লোহাৰে দিছে দৰ্জাৰ চৌকাঠবোৰ। আৰু আপোনালোকে দেখিছে যে গড়বিলাক 11 ফুট বাই 11 আছে। আৰু গড়খন কেনেকৈ হৈছে আপোনালোকে কমেণ্টত মতামত জনাব যে গড়খনৰ কামটো কেনেকৈ হৈছে বা গড়খন দেখিবলৈ কেনেকৈ লাগিছে। আৰু যদি আপোনালোকৰ এনেকৈ গড় বনাবলৈ কোনো মিস্ত্ৰী লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ লগত মিস্ত্ৰী আছে এভেইলেবল। আৰু গড়খন কেনেকৈ হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু দেখক আপোনালোকে বহুত সুন্দৰ গড়খন আছে 11 ফুট বাই 11। আৰু ঠিক আছে বাৰু, আৰু ভিডিঅ'টো আমি দীঘল নকৰোঁ কিয়নো মানুহ বহুতো কাম ব্যস্ত থাকে, গতিকে পেজটো ফ'ল'